আজি মহাম্বুবাচীৰ তৃতীয় দিন আৰু তৃতীয় দিনাৰ আমি কামাখ্যা দেৱালয়ৰ চৌহদত আছোঁ আৰু কামাখ্যা দেৱালয়ৰ চৌহদত ভক্তৰ সাধু সন্যাসীৰ যি ভিৰ আছে আমি ভিৰ দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ লগত অতীত ভিডিঅ' জাৰ্নেলিষ্ট কমল ঘোষ আছে। কমল ঘোষে পৰিৱেশটো দেখাব যিহেতু আজি 3টা দিনে ইতিমধ্যে যি ধৰণে ভক্তৰ সমাগম ঘটিছে, সাধু সন্যাসী ইতিমধ্যে যি ধৰণৰ যাগ যজ্ঞ তন্ত্ৰ মন্ত্ৰ তেওঁলোকৰ ইতিমধ্যে পৰিৱেশ আমি সেইবোৰ দেখুৱাম। আচলতে এই মুহূৰ্তত যদি আমি কওঁ লাখ লাখ ভক্তৰ যি সমাগম আজি তৃতীয়টো দিন আৰু 3টা দিনৰ ইতিমধ্যে এনেদৰে ভক্তৰ যিটো সমাগম আমি যদি চাওঁ পুৱাৰ ভাগৰ পৰা যদি লানি নিচিগা ভিৰ আপুনি দেখিবলৈ পাইছে। কামাখ্যা দেৱালয়ৰ ৰাজপথৰ প্ৰায় 5 কিলোমিটাৰ দূৰত্বৰ পৰা আমি কামাখ্যা চৌহদত এনেদৰে ভক্তৰ সমাগম ঘটিছে আৰু বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বহিৰাজ্যৰ পৰা বহু ভক্ত আহিছে, বহিৰাষ্ট্ৰৰ ভক্তসকল আহিছে আৰু তেওঁলোকে মা কামাখ্যাৰ প্ৰতি থকা যিটো বিশ্বাস আৰু সেই বিশ্বাসেৰে এনেদৰে এই অম্বুবাচী মেলাৰ সময়ত তেওঁলোকে আহি মা শ্ৰীচৰণত তেওঁলোকে আশীষ বিচাৰে। যিহেতু মাৰ প্ৰতি থকা বিশ্বাস আৰু মাৰ প্ৰতি থকা যি শ্ৰদ্ধা ইতিমধ্যে আমি কৈছোঁ বিভিন্ন প্ৰান্তৰ পৰা সকলো আহি বাইদেউ অকণমান ক'ৰ পৰা আহিছে? কেনেকুৱা পৰিৱেশ দেখিছে? উলুবাৰীৰ পৰা আহিছোঁ। পৰিৱেশটো কেনেকুৱা দেখিছে? ভাল লাগিছে বহুত। আগতে আহিছে চাগে? আহিছোঁ। এইবাৰ কেনেকুৱা আগৰ তুলনাত? আগতকৈ মানুহৰ ভিৰটো বেছি দেখিছোঁ এইবাৰ। প্ৰশাসনৰ যিটো নিয়ম তলৰ পৰা আহা ওপৰলৈ লৈ আহা বা কেনেধৰণে ভক্তসকলৰ যিখিনি ব্যৱস্থা এই ব্যৱস্থাখিনিৰ মাজত কেনেকুৱা দেখিবা? ব্যৱস্থাখিনি ঠিকে আছে, যথেষ্ট ভাল কৰিছে। খোৱা মেলা পানী দুনি সকলোখিনি কৰিছে। এতিয়া মানুহৰ ওপৰত কথা, ৰাইজৰ ওপৰত কথা আৰু কেনেকৈ হেৰি কৰিছে আৰু দেখিছোঁ মানে চাফ চিকুণো কৰি ৰাখিছে ৰাস্তাটো, চব মোটামুটি ঠিকে আছে। মাৰ ওচৰলৈ আহিবলৈ শক্তি লাগে আৰু মায়ে সেই শক্তিকণ দিয়ে। কাৰণ আপুনি যদি চাই প্ৰায় 5 কিলোমিটাৰ বাট ওপৰলৈ পাহাৰৰ ওপৰলৈ খোজকাঢ়ি আহিব লাগে। হয় এইটো মানে আচলতে শক্তি দিয়ে ভগৱানে, মায়ে শক্তি দিয়ে। যদি সঁচা অন্তৰে ভাবোঁ আমি আহিব নিশ্চয় পাৰিম। নিশ্চিতভাৱে চাওক, এয়া হৈছে মাৰ প্ৰতি থকাৰ বিশ্বাস, মা কামাখ্যাৰ প্ৰতি থকা বিশ্বাস। আমি কৈছোঁ বিভিন্ন প্ৰান্তৰ পৰা অহা জ্যেষ্ঠ কনিষ্ঠ সকলো ভক্ত আহিছে আৰু তেওঁলোকে বিভিন্ন ধৰণৰ মনোকামনা লৈ মাৰ শ্ৰীচৰণত আশীষ বিচাৰে আৰু আমি বিভিন্নজনৰ সৈতে কথা পাতিম আমি, কাৰণ কৈছোঁ যে বিভিন্ন প্ৰান্তৰ পৰা যিসকল ভক্ত আহিছে ভক্তৰ পৰিৱেশ ইতিমধ্যে কমল ঘোষে দেখুৱাই আছে কেনেধৰণে ভক্তসকল আহিছে আৰু মাৰ শ্ৰীচৰণত তেওঁলোকে আশীষ বিচাৰিছে। আমি যদি অকণমান চৌহদৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম, কাৰণ লাখ লাখ যি ভক্তৰ এই ভক্তৰ সমাগম প্ৰশাসনে কেনেদৰে তেওঁলোকক আচলতে গোটেই থকা খোৱাৰ পৰা আৰম্ভ কৰি যিখিনি আহি মাৰ শ্ৰীচৰণত আশীষ বিচৰাৰ পৰ্যন্ত যি ধৰণৰ তেওঁলোকক সুব্যৱস্থা দিব লাগে এইখিনি ক্ষেত্ৰত কিমান কৰি দিছে সেইখিনি তেওঁলোকে সকলোৱে প্ৰশংসা কৰিছে। আৰু এই মুহূৰ্তত আমি কৈছোঁ যে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অভিযোগ থাকে, তাৰ মাজতে যদি ভক্তসকলৰ এয়া আমি কৈছোঁ যিসকল সাধু সন্ত লোক আচলতে তেওঁলোকৰ বিভিন্ন ধৰণৰ বেশভূষা আৰু বেশভূষা পৰিক্ষিত এইসকল সাধু সন্ত এনেদৰেই তেওঁলোকে মাৰ শ্ৰীচৰণত এই অম্বুবাচী মেলাৰ সময়ত এই 4টা দিন তেওঁলোকে আহি ইতিমধ্যে মাৰ শ্ৰীচৰণত আশীষ বিচাৰে। সকলোৰে মনোকামনা, সকলোৰে মনৰ আশা আকাংক্ষা বেলেগ বেলেগ ধৰণে ভক্তৰ সৈতে কথা পাতিম, কাৰণ আমি কৈছোঁ যে বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহে আৰু ভক্তসকলৰ মনৰ কামনা তেওঁলোকে মনৰ বিভিন্ন আশা। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। ক'ৰ পৰা আহিছোঁ? सिलचर कैसा देख रहा है माहौल, कैसा है कामाख्या में आया है? अच्छा है, अच्छा लगा। फर्स्ट टाइम आई हूँ। First time आए हैं। हाँ, अच्छा लगा, बहुत अच्छा लगा। प्रशासन की व्यवस्था में क्या बोलना चाहेंगे? बस अच्छा है, सबको आना चाहिए, मंदिर दर्शन करना चाहिए। वही इसे लगभग 5 किलोमीटर आप नीचे से ऊपर तक पैदल आना पड़ता है, क्या बोलना चाहेंगे? माँ की शक्ति है। हाँ, आना तो पड़ेगा क्योंकि सबको दर्शन करना है। थोड़ा तो गाड़ी आने से तो सबको आना नहीं होता है ना, इसलिए पैदल आना ही चाहिए। दर्शन करने के लिए तो थोड़ा तो मतलब कष्ट तो उठाना पड़ेगा ना। वही ओके। कितने लोग आए हैं शिक्षण से? हम लोग 5 लोग आए हैं। हाँ, पहले बार है ना? हाँ, पहली बार है। ओके। আচলতে এয়া আমি কৈছোঁ যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তসকল আহিছে আৰু মাৰ প্ৰতি থকা যিখিনি বিশ্বাস, মাৰ প্ৰতি থকা যিখিনি আস্থা আস্থা বিশ্বাসেৰে এনেদৰেই মাৰ শ্ৰীচৰণত আহি তেওঁলোকে সেৱা বিচাৰিছে। মাৰ শ্ৰীচৰণত আহি তেওঁলোকে মাৰ ওচৰত আশীষ বিচাৰিছে, মাৰ মনোকামনা তেওঁলোকে পূৰণ কৰক, যাতে মায়ে আমি কৈছোঁ যে বিভিন্ন প্ৰান্তৰ পৰা এইসকল ভক্তৰ আহিছে আৰু মাৰ শ্ৰীচৰণত তেওঁলোকে যিখিনি বিচাৰিছে আৰু এই অম্বুবাচীৰ সময়ত মাৰ ওচৰলৈ আহি বা মাৰ ওচৰত তেওঁলোকে যিখিনি বিচাৰে মনৰ আশা আকাংক্ষা লৈ আহে এইখিনি আমি কৈছোঁৱেই। বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে মাৰ আমি আৰু আন যুৱতীসকল আহে। অকণমান আহিম। কোন জেগাৰ পৰা আহিছে? মই নগাঁৱৰ পৰা আহিছোঁ। কেনেকুৱা দেখিছে?
কামাখ্যালৈ প্ৰথম আহিছে নেকি আগতে আহিছে? আগতে এবাৰ আহিছোঁ যোৱা বছৰ ভাল লাগিছে আৰু ইমান বেছি মানে ভক্তসকলৰ ভিৰ হৈছে আচলতে আহোঁতে অকণমান দিগদাৰ পালোঁ আগতে ধৰক যোৱা বছৰ আহোঁতে আমাৰ যিটো মানে এক্সিট আছিলে সেইটো এতিয়া এণ্ট্ৰি কৰিছে নহয়নে বাৰু অকণমান অসুবিধা হ'ল আহোঁতে মানে প্ৰশাসনৰ লোকসকলে কৈ দিছে চাগে কৈ দিছে তাতে দিয়া আছে এণ্ট্ৰি মাৰাকৈ এৰ' দিয়া আছে বাৰু কিন্তু ভাল লাগিছে ভিতৰলৈ আহি পেলাই খুব ভাল লাগিছে 5 কিলোমিটাৰ পথ খোজকাঢ়ি আহিব লগা হৈছে কষ্ট হৈছে নেকি? কষ্টটো হৈছে কিন্তু মাৰ আশীৰ্বাদত ধুনীয়াকৈ আহি পালোহি আৰু কিমানজন আহিছে হা কিমানজন আহিছে আমি 4জন আহিছোঁ হয় আগতে আহিছে না আগতে আহিছোঁ এইবাৰ পৰিৱেশটো কেনেকুৱা দেখিছে মানুহ কিমান ভিৰ দেখা মানুহটো প্ৰত্যেক বছৰে ভিৰ হয় এইবাৰো বহুত বেছি ভিৰ দেখিছোঁ মাৰ ওচৰত আহিলে মাৰ এটা শক্তি কথা সকলোৱে আস্থা আৰু বিশ্বাস ৰাখে মা শক্তিয়ে সকলোৰে মনৰ আকাংক্ষা পূৰণ কৰে কেনেকুৱা ধৰণৰ আশা আকাংক্ষা লোৱা হয় আশাটো বহুত থাকে আৰু এটাই বিচাৰোঁ সকলোকে মায়ে ভালে কুশলে ৰাখক আশীৰ্বাদ দিয়ক সকলোৱে নিজৰ নিজৰ কামত ভালকৈ আগবাঢ়ি যাওক মায়ে আশীৰ্বাদ কৰক তাকে বিচাৰোঁ আৰু এই মুহূৰ্তত আমি কৈছোঁ যে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ বিভিন্ন প্ৰান্তৰ পৰা আহিছে যুৱকসকলে অকণমান কামাখ্যা अच्छा लगा यार असम से हाँ अच्छा लगा बहुत अच्छा लगा আচলতে এনেদৰে আহিছে আৰু পৰিৱেশটো যদি আমি দেখুৱাবলৈ সম্ভৱ হয় মোৰ পৰিৱেশটো কমল ঘোষে দেখুৱাইছে ইতিমধ্যে কেনেধৰণৰ ভক্তৰ সমাগম এয়া কেৱল আমি ভিতৰৰ এটা অংশৰ দৃশ্য দেখুৱাইছোঁ আমি যদি ৰাজপথৰ কথা কওঁ পুৱা ইয়াৰ পৰা প্ৰায় 5 কিলোমিটাৰ দূৰত্বলৈকে এনেদৰে খোজকাঢ়ি যিসকল ভক্ত আহিছে আৰু পুৱতি নিশা আমি যদি কওঁ পুৱতি নিশাৰ পৰা তেওঁলোকে তলৰ পৰা ওপৰলৈকে খোজকাঢ়ি আহে ঠিক একেদৰে একাংশ ভক্ত ইতিমধ্যে তেওঁলোকে গোটেই নিশাটো ইয়াতে কটাই তেওঁলোকে পুৱাৰ ভাগত নামি তেওঁলোকে গৈছে আৰু এনেধৰণে ইতিমধ্যে ভক্তৰ যি সমাগম বা ভক্তসকলৰ যি ধৰণৰ মাৰ প্ৰতি থকা মা কামাখ্যাৰ প্ৰতি থকা যি আস্থা আৰু বিশ্বাস ইতিমধ্যে দেশৰ যি 52খন শক্তিপীঠ আছে আৰু এই শক্তিপীঠসমূহৰ ভিতৰত অন্যতম এখন শক্তিপীঠ হৈছে মা কামাখ্যা দেৱালয় আৰু মা কামাখ্যা দেৱালয়ত ইতিমধ্যে আমি কৈছোঁ যে ভক্তৰ যিটো সমাগম আৰু এই ভক্তৰ সমাগম ইতিমধ্যে সকলোৱে দেখিছে আৰু এই যি 4টা দিন মা অম্বুবাচী মেলাৰ সময় যি দিনকেইটা এই দিনকেইটাত কিন্তু ব্যাপকভাৱে ব্যস্ত হৈ পৰে প্ৰশাসন বিভিন্ন বিভাগ ইতিমধ্যে কেৱল ভক্তসকলৰ সেৱা শুশ্ৰূষাৰ কাৰণেই যথেষ্ট ব্যস্ততা দেখা পোৱা যায় আৰু তেওঁলোকৰ এই ব্যস্ততা আমি ইতিমধ্যে কৈছোঁ যি ধৰণে তেওঁলোকে যাতে ভক্তসকলৰ কোনো ধৰণৰ তেওঁলোকৰ ক্ষোভ নাথাকে বা ভক্তসকলে যাতে কোনো ধৰণৰ কষ্ট অনুভৱ নকৰে জ্যেষ্ঠসকলো আহে আমি জ্যেষ্ঠসকলো মই অকণমান আপোনাৰ অকণমান ক'ৰ পৰা আহিছে মই অৰুণাচল কেনেকুৱা দেখিছে একদম বেষ্ট আগতে আহিছে নাই মই আগতে একবাৰ আহিছিলোঁ এবাৰ আহিছে এবাৰ দুবাৰ হ'ল অঁ এবাৰ দুবাৰ আহিছে কিমানজন লোক আহিছে ইয়াত আমি 10জন মান আছোঁ আগৰ পৰিৱেশ আৰু এইবাৰ পৰিৱেশ এইবাৰ একদম বহুত ভাল বহুত হয় কিমান সময়ত আহিলে ইয়ালৈকে ইয়াত আমি 10টা মানত আহি পাইছোঁ ৰাতিপুৱা বেলা নাই ৰাতি যেতিয়া আমি খোজকাঢ়ি আহিলোঁ তাৰ পৰা গাড়ীত ইয়াত 10টাত আহি পাইছোঁ খোজকাঢ়ি আহিছে তলৰ পৰা অঁ হয় বহুতে কয় মাৰ এটা শক্তি আছে আমি সকলোৱে বিশ্বাস নিশ্চয়, কৰোঁ নিশ্চয়, একদম। আৰু যিটো 5 কিলোমিটাৰ প্ৰায় পথ তলৰ পৰা ওপৰলৈ যদি আমি চাওঁ প্ৰায় 5 কিলোমিটাৰ হয় হয়। য'ৰ পৰা খোজকাঢ়ি আহিব লগা হৈছে এই শক্তিখিনি আচলতে কেনেদৰে পাইছে এইটোতো মানে বৰ্ণন কৰিবই নোৱাৰি মই আগতে আহিছোঁ যিটো মই বিচাৰিছিলোঁ সেইটো পালোঁৱেই আজিও মই কিবা এটা বিচাৰি আহিছোঁ পামেই মোৰ হ'লে একেবাৰে বিশ্বাস আছে আৰু তেনেকৈ পাব শক্তিপীঠ নিশ্চিতভাৱে চাওক আমি কৈছোঁ এইসকল ভক্ত তেওঁলোকৰ মই ভণ্টি অকণমান আচলতে চাওক আমি কৈছোঁ ভক্তসকল এনেদৰে আহিছে আৰু পিতৃ মাতৃয়ে তেওঁলোকৰ সন্তানকো লৈ আহিছে মা কামাখ্যাৰ শক্তিৰ বিষয়ে জানক মাৰ শক্তি পৰিৱেশ অকণমান कहाँ से हैदराबाद से कैसा माहौल दिख रहा है अच्छा है सब बाद 18 साल से आया मैं और देवी को बहुत शक्ति है जप करते ज्ञान करते हवन करते माई में मूर्ति नहीं है इस जगत शक्ति के योनि रूप में है ना ओम अष्टादश शक्तिपीठ में बहुत बड़ा है लंकाम शंकर देवी कामाक्षी कंचिकापुरी प्रद्युम्ने शुंकला देवी चामुंडा क्रौंचपट्टण अलंपुर जोगुलांबा श्रीशैले भ्रमरांबिका कोल्हापुरी महालक्ष्मी मौर्य एकवीरिका उज्जैन्यं महाकाली पीठिकां पुरोहितिका ओड्डायं गिरिजादेवी माणिक्य दक्षवाटिका हरिक्षेत्रे कामरूपी
प्रयागे माधवेश्वरी ज्वलय वैष्णवी देवी गया मांगल्य गौरिका वाराणसं विशालाक्षी काश्मीरे तो सरस्वती अष्टादश पीठानि योगिनामपि दुर्लभम सायं प्रातः पठे नित्यं सर्वशत्रुविनाशनं सर्वरोगहरं दिव्यं सर्वसंपत्करं शुभम। माई को जगत जननी है, माई सब जन्म की कारण है। माई के प्रार्थना करते, ध्यान करते, पूजा करते, माई के ये मंदिर में दान करते, जप करते, सब धर्म कार्यक्रम में सब ठीक होता। मैं 18 साल आते हैदराबाद से आया हूँ मैं। मेरा हैदराबाद से बहुत लोग आया, बार भीड़ हो गया हैदराबाद से। मालूम नहीं पहले बार वो यूट्यूब में व्हाट्सएप में है ना, लेकिन अष्टादश शक्तिपीठ में पूरा दुनिया में आदि शंकराचार्य श्री चक्रम बनाया, इधर नहीं बनाया। लेकिन तंत्र शक्ति है इधर, बहुत केंद्र है। वो केंद्र है ना, कोई भी के नहीं आ रहे। वो माई का शक्ति स्वरूप है, दश महाविद्या है, काली का रूप है, स्मशानवासी है। वो भगवान भूत है, भगवती भूतनी है। और ये 52 जो शक्तिपीठ है एक अन्यतम पीठ है माँ कामाख्या। माँ कामाख्या के शक्ति के बारे में क्या बोलना चाहेंगे, जो विश्वास करते हैं आदमी लोग? वो माँ के पास एक बार, 2 बार, 3 बार ध्यान करते, माई प्रसन्न होता। माई कृपा जल्दी दे रहे, स्पीड माई के कृपा जल्दी मिलेगा। वो माई है ना, माई जल्दी प्रसन्न होता, पिताजी नहीं प्रसन्न होता, माई प्रसन्न जल्दी होता। इतना भीड़ आते हैं, इतना शक्ति है। मैं छोटूपल से अयप्पा का चेयरमैन में उससे चाहेंगे माँ के पास हम 7 साल से आ रहे हैं। वो हर साल हमारा फैमिली का, हमारा खुद का बहुत इम्प्रूवमेंट हुआ है। माँ का शक्ति बहुत अद्भुत है। वो 7 साल से नहीं, ज़िंदगी भर माँ के पास आना चाहता है हम लोग। वो माँ आना उनका इच्छा से हम आ रहे हैं। बहुत माँ का उसका शक्ति, उसका वाइब्रेशंस बहुत है यहाँ पे। নিশ্চয় আসলতে আমি কৈছোঁ যে বিভিন্ন প্ৰান্তৰ ভক্তসকল আহে আৰু ভক্তসকলৰ সমাগমৰ পৰিৱেশ দেখাইছোঁ। মাৰ প্ৰতি থকা যি আস্থা আৰু বিশ্বাস, আৰু সেই আস্থা আৰু বিশ্বাস আৰু মাৰ যি শক্তি, মাৰ ওচৰলৈ আহিলে যিধৰণে মনৰ কামনা পূৰণ হয়, এই কথাবোৰ তেওঁলোকে কৈছে। আৰু বিভিন্ন প্ৰান্ত আমি কৈছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তসকলৰ সমাগম ঘটে। আৰু এই ভক্তসকল মই অকণমান বাইদেউ মই অকণমান আপোনালোকৰ চলাইছোঁ। জয় মা কামাখ্যা। আমি গুৱাহাটীৰ পৰা আহিছোঁ। হয়, মানে এইটো সময়ত মাৰ মানে বহুত ক্ষেত্ৰত নিজকে আহি সন্তুষ্ট লাভ কৰোঁ, সেইটো কাৰণে ইয়ালৈ আহিছোঁ। আৰু মোৰ পৰিয়ালবৰ্গ আহিছে, লগ বন্ধু আহিছে। পৰিৱেশটো কেনেকুৱা দেখিছে পূৰ্বৰ তুলনাত? পূৰ্বৰ তুলনাত বহুতখিনি উন্নত। মানে 1 নম্বৰতে ডিচিপ্লিন হৈছে, কোনো মানে VIP আনভিআইপি বুলি কনচিডাৰ হোৱা নাই। মন্ত্ৰী মানে কথা বেলেগ অকণমান, সেইটোৱে। মানে চব একেলগে আহিছে? হয়, ভক্ত মানে ভক্তই মাৰ। আগতেও আহিছে চাগে? হয়, যোৱা বছৰ আহিছিলোঁ, সেই বছৰ আকৌ মা আনিছে। মাৰ শক্তিৰ কথা আমি সকলোৱে বিশ্বাস কৰোঁ। মা এটা শক্তি আছে, যিটো শক্তি আমাক সকলোৱে যি মনৰ আশা আকাংক্ষা লৈ আহে পূৰণ হয় বুলি কৈছে। আৰু এটা শক্তি আমি যদি কওঁ, এতিয়া 5 কিলোমিটাৰৰ অধিক মানুহে খোজকাঢ়ি আহিব লগা এটা পৰিস্থিতি। ধৰি লওক তলৰ পৰা খোজকাঢ়ি আহিছে, বহুতে ভাগৰি পৰে। কিন্তু ইয়ালৈ মা কামাখ্যা ওচৰলৈ যেতিয়া আহে, 5 কিলোমিটাৰ অন্য জেগাত যদি খোজকাঢ়িবলৈ যায় ভাগৰ লাগে, কিন্তু ইয়ালৈ আহোঁতে কাৰো ভাগৰ লগা নাই বুলি কৈছে। সেইটো মানে মাৰ এনেকুৱা মহিমা আছে কিছুমান, এই পাহাৰখনতে আছে। সেইটো কাৰণে হয়তো মানুহে তেওঁৰ উচৰ্গা কৰাৰ কাৰণে তেওঁ মানে সেইটো বস্তু অনুভৱ কৰিবলৈ নিদিয়ে। কিন্তু বহুত বয়সস্থ মানুহৰ কাৰণে অকণমান অসুবিধা হৈছে, কাৰণ ইমান দূৰ ৰাস্তাৰে তেওঁলোকে আহিব নোৱাৰে। সেইটো কাৰণে চৰকাৰে কিবা এটা শ্বৰ্টকাট, মানে বিশেষকৈ অকণমান বেমাৰী হওক বা ইমাৰ্জেঞ্চি লোকৰ কাৰণে এটা শ্বৰ্টকাট এটা মানে বিশেষ আয়োজন কৰিব লাগে, সেইটোৱে। নিশ্চিতভাৱে চাওক, আমি কৈছোঁ, দেখুৱাইছোঁ কামাখ্যা দেৱালয়ৰ চৌহদত অম্বুবাচী মেলাৰ সময়ৰ যি পৰিৱেশ, আৰু বিভিন্ন প্ৰান্তৰ সাধু সন্ত লোকসকল আছে। সাধু সন্ত লোকসকল আহিছে, তেওঁলোকে তন্ত্ৰ মন্ত্ৰৰে তেওঁলোকৰ যি যাগ যজ্ঞ ইতিমধ্যে তেওঁলোকে কৰাৰ স্থল আছে। আমি সেই তালৈ লৈ যাম, তাতো দেখুৱাম, তাৰ পৰিৱেশো দেখুৱাম। তেওঁলোকৰ বেশভূষা আমি দেখুৱাম, তেওঁলোকৰ যি ধৰণৰ তেওঁলোকে মন্ত্ৰ জপ, সেই মন্ত্ৰ জপৰ পৰিৱেশ আমি দেখুৱাম। আৰু তেওঁলোকে বিভিন্ন সময়ত, আমি কৈছোঁ বিগত সময়ত সেইসকল সাধুসন্ত আহিছে। এই যি নীলাচলৰ পাহাৰৰ ওপৰত অৱস্থিত যি মা কামাখ্যা দেৱালয়ৰ এই শক্তিপীঠ, আৰু এই শক্তিপীঠত আমি জ্যেষ্ঠসকলে, বাইদেউ অকণমান মই আপোনাৰ কোন জেগাৰ পৰা আহিছে?
আমি টংলা গেৰুৱাৰ পৰা আহিছোঁ আগতো আহিছে যোৱা বছৰো আহিছোঁ এইবাৰো আহিছোঁ কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে ওচৰলৈ আহিলে সকলো আশা আকাংক্ষা লৈ আহিলে পূৰণ হয় বুলি কৈছে হয় মাৰ আশীৰ্বাদ ল'লে মনৰ আশা পূৰ্ণ হয় হয় আৰু নিশ্চিতভাৱে চাওক আমি কৈছোঁ জ্যেষ্ঠ কনিষ্ঠ বুলি কথা নাই অভিভাৱকসকলে নিজৰ সন্তানকো লৈ আহিছে মাৰ শক্তি মাৰ শ্ৰীচৰণত তেওঁলোকক আচলতে যাতে তেওঁলোকৰ যিসমূহ সমস্যা থাকে বা তেওঁলোকৰ যি আশু আৰোগ্য যিসমূহ ৰোগৰ বহু লোকে ইতিমধ্যে ৰোগাক্ৰান্ত হৈ থাকে বা তেওঁলোকৰ ৰোগৰ যাতে উপশম হয় তাৰ বাবেও বহুতে আচলতে মাৰ শ্ৰীচৰণত আহি তেওঁলোকে আশীষ বিচাৰে আৰু পৰিৱেশ আমি কৈছোঁৱে যে এইবাৰ প্ৰশাসনৰ যিটো পৰিৱেশ প্ৰশাসনে যিখিনি নীতি নিয়ম বান্ধি দিছে আৰু সেইমতে বহুতে কৈছে যে এয়া ভাল হৈছে কাৰণ যিধৰণে ভক্তসকল লাহে লাহে আহি তেওঁলোকে মাৰ ওচৰত আশীষ ল'বলৈ এটা সুবিধা কৰিছে এটা পথেৰে যদি এণ্ট্ৰি দিছে আন এটা পথেৰে এক্সিট কৰি হয়তো ওলোৱা সোমোৱাৰ কাৰণে সকলোখিনি সুন্দৰ ব্যৱস্থা কৰিছে এইখিনি প্ৰশংসা কৰিছে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ বাইদেউ কোন জেগাৰ পৰা আহিছে মই গুৱাহাটীৰে হওঁ কেনেকুৱা দেখিছে ক'তো আহিছে খুব ভাল লাগিছে ছিষ্টেমটো অকণমান বেছি হ'ল মানে লেণ্ডি হ'ল কিন্তু ভালে লাগিছে ছিষ্টেম ঠিকে আছে এই পৰিৱেশটো অম্বুবাচী মেলাৰ সময়ত যিটো ভক্তৰ পৰিৱেশ ভক্তৰ সমাগম ঘটে এই পৰিৱেশটো কেনেকুৱা ধৰণৰ দেখে এইটো মানে বেলেগ মানে মই ভাবিছোঁ টিভিত চাইছোঁ মই ভাবিছোঁ আজি এইবাৰ আহিম কি নাহোঁ কিন্তু মোৰ ইমান মন গৈছে আহিছোঁ যে খুব ভাল লাগিছে কষ্ট হৈছিলে নেকি তলৰ নাই না কষ্ট হোৱা নাই অকণমান লাগিছে কিন্তু ইমান নহয় এইটো মানে বেলেগ যোনে আহিব সিয়ে গম পাব যে কি সেইখন মায়ে মানে মাৰ শক্তি মানে পূৰা জাগ্ৰত কামাখ্যাৰ নিচিনা ক'তো নাই আমাৰ আৰু ছিষ্টেমটো খুব ভাল হৈছে সঁচাকৈ ওচৰলৈ আহিছে আগতো আহিছে আহিছোঁ আগৰবাৰো আহিছোঁ বিৰাট ভাল লাগে আৰু ইয়াত আহি যে ফিলিংছটো এইটো ভাষাত বুজাব নোৱাৰোঁ এইটো মানে কোনো আমাৰ ওচৰত এনেকুৱা ভাষা নাই যে মই আহি কিমান ভাল লাগিলে মোৰ এইটো যে মই ক'ম আপোনাক মানে সেইটো ভাষাত বুজাব নোৱাৰোঁ যিসকল আহিব নোৱাৰে যিসকলে আহিব নোৱাৰে আমিও দেখুৱাই থাকোঁ যে মা কামাখ্যাৰ অম্বুবাচী মেলাৰ সময় পৰিৱেশটো এনেকুৱা ধৰণৰ হয় যিসকল আহিব পৰা নাই বা যিসকলে ভাবে বা কষ্ট হয় এইসকলৰ মানুহৰ কাৰণে কি ক'ব ভক্তসকলৰ কাৰণে এইটোৱে ক'ম যে আপোনালোকে যিটো কাম কৰি আছে দেখাই আছে ডেইলি তাৰ পৰাই সেৱা কৰক মা সদায় সৰ্বত্ৰ আছে সেইটো আপোনালোকৰ জগতে মাক এওঁলোকে পাব নিশ্চিতভাৱে চাওক আমি কৈছোঁৱে পুৱাৰ ভাগৰ পৰা এনেদৰে যি ভক্তৰ সমাগম ঘটে প্ৰায় লাখ লাখ ভক্তৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ইতিমধ্যে ভক্তৰ এই সমাগম আমি বহুকেইজন ইতিমধ্যে ভক্তৰ সৈতে কথা পাতিছোঁ বিভিন্ন প্ৰান্তৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহাৰ লগতে বিভিন্ন थोड़ा मैं आपके पास आऊँगा क्या बोलना चाहेंगे कहाँ से है मैं काल भैरव काशी बनारस आश्रम महाकाल का चेला हूँ सिद्धेश्वर अलख निरंजन का कामाख्या भेजा है काल भैरव ने अम्बुबाची पे अम्बुबाची का मतलब है कि सारी शक्तियाँ जलधारा में और जल ही जीवन है तो माता जल के रूप में और माता जो रक्त धारा है वो तो शिव ही संभाल सकता है ये मैं बोल रहा ये एक अपील भी करना चाहता हूँ कि लोग जो फेसबुक पे कहीं भी वो डालते माँ का चित्र डाल देते हैं ये बहुत गलत है क्योंकि एक माँ बहन का कोई भी यानी तो उसकी सीमा उसका सम्मान होता है उसको पर्दा रहता है ये लोग ऐसे डाल देता है वो तो जगदम्बा है तो नहीं डालना चाहिए माँ का कोई भी तस्वीर है यहाँ जाके मिलता है दर्शन होता है ऐसे प्रणाम होता है जल मिलता है तो कोई भी तस्वीर माँ की ऐसी बना के फिर नहीं डालना 15 जन्म उनको पाप लगेगा माँ का तस्वीर नहीं डाल मत ध्यान हो माँ को प्रणाम करो जगदम्बा है एक आम बच्ची औरत की तस्वीर उसका रक्षा किया जाता है योनि का सम्मान हो उसका पर्दा होता है ये डालते रहते हैं तो ये अपील है आपके चैनल के माध्यम से कि गुप्त है रहस्यमय है शंकर जी ने भी कहा गुहात गुह गुप्तम स्व योनि पार्वती इतना गुहे है बड़े बड़े अलख नंजन बड़े बड़े गोरखनाथ 84 से ध्यान करें इनके जल का स्पर्श बहुत है तो ये जो आजकल मीडिया हो रहा है कि चाजा माता का फोटो बना के उनका तस्वीर उनका डाल देता है एकदम बंद होना चाहिए आपके चैनल से ये बहुत अच्छी एक है कि ये तंत्र की देवी है गोपनीय देवी है तंत्रेश्वरी है यहाँ खुद भैरव इसकी रक्षा में रहता है उमानंद रोज घेरा लगा सारे यहाँ कोई कर्मकांड की जरूरत नहीं यहाँ किसी तरह का वो बटुक बैठा के वो करके आवाहन बावन किसी की जरूरत नहीं यहाँ तो एक साबर मंत्र जग जाता है जैसे काल भैरव कुपिल जट्टा भैरव मारे चार चमंडा भैरव मारे भैरव खाए भैरव मार मसाने जा दोहाई लोना चमा इनकी दोहाई शहर जमाल की दोहाई माँ कामाख्या दोहाई काल भैरव की हमरे अपनों के प्राण पिंड से खबरदार सबके प्राण पिंड की रक्षक है
और यहाँ पे लोना चमाइन की दुहाई लगती है। लोना चमाइन चमाइन होके माँ का इतना तेज मिला, यहाँ तो बस ध्यान और माँ का भाव है। माँ सबसे ज़्यादा भाव से खुश होती है। जितना ऊंचा भाव होगा माँ तेरे पास होगी। माँ को क्या चाहिए? माँ कुछ नहीं लेती, माँ तो बच्चे के लिए करती है, पालती। उसको भाव चाहिए, उसको भाव चाहिए बेहद। यदि जो भाव नहीं रखता है, थोड़ा माँ उसको खिलौना देके दूर कर देती, कुछ उसको संपदा दे देगी, दूर कर देगी अपने से। लेकिन जो रोते रहते हैं माँ के लिए, तो माँ गोद में लेती है। तो यहाँ माँ का यही चमत्कार है कि यहाँ जागृत रूप में है, और पूरी जितनी 52 शक्तिपीठ है उसकी हेड है, उसकी प्रमुख शक्ति है। यहाँ प्रमुखता से सारी शक्तियाँ ऐसे घेरा में 10 महाविद्या बैठी हुई है। हर दिशा में, पूर्व में तारा, दक्षिण में धूमावती, और दक्षिण में भैरवी, ऐसे अपनी अपनी दिशा में बैठी हुई। और बीच में कौन बैठता है? राज राजेश्वरी त्रिपुरा महा कामाख्या, वही तो बीच में बैठेगा सिंहासन पे। तो इतनी अद्भुत, इतनी रहस्यमय, इतनी चमत्कार है कि हम आए हैं, भैरव ने हमको भेजा है, काल भैरव। मैं सिंगी ऋषि महासिद्धेश्वर हूँ। मैं ये देखता हूँ कि यदि 2 मिनट भी यहाँ कायदे से मैं वो उसमें सौभाग्य कुंड में बैठ के, क्योंकि अम्बुबाची है ना, तो मैं जल के अंदर रह के पूजा करता हूँ। बस मैं देखता हूँ कि 2 मिनट में एकदम भाव आ जाता है। यहाँ क्या नहीं है, यहाँ क्या नहीं है, कितना चमत्कार है। आप लोग जो चैनल ये बात सच है कि यहाँ भोले शंकर को भी दुर्लभ है। भोले शंकर भी वहाँ उमानंद में बैठा दिया है, नदी के बीच में, मतलब उनको भी दर्शन दुर्लभ है। तो काल भैरव से मेरे आप सब लोगों चैनल के माध्यम से यही उम्मीद है कि माँ सबको जो भी भाव से आए सब पे कृपा करे। और क्लीम क्लीम कामाख्याई प्रसिद्ध प्रसिद्ध क्लीम। जय माँ कामाख्या, जय माँ। कितने साल आए हैं आप? कितना बार यहाँ कामाख्या में आए? मैं जैसे होता है ना गोरखनाथ में, कोई भी सिद्ध भाई चलते रहे, एक जगह नहीं रहे। आज यहाँ तो मैं चलता होगी हूँ, मैं हर जगह जाता हूँ। अभी पुरी में महीना भर था, परसोत्तम मास में बम्बई, फिर मैं महालक्ष्मी से यहाँ आया सीधा। मैं आता तो हमेशा रहता हूँ, लेकिन मैं जो अम्बुबाची माँ का विशेष वो है, उसमें मैं दोबारा आया हूँ। पहली बार आया था तो बड़ा चमत्कार हुआ था, अब दोबारा भी माँ करेगी। जय लक्ष्मण, जय काल। निश्चितভাৱে চাওক, আমি ইতিমধ্যে পৰিৱেশ দেখুৱাই আছোঁ, আৰু এই মুহূৰ্তত আমি পৰিৱেশটো ইতিমধ্যে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ভক্তৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তৰ পৰিৱেশ দেখুৱাইছোঁ। এইবাৰ যিহেতু মন্ত্ৰী অশোক সিংহাল আহিছে, আমি তেওঁ হয়তো কিছু তেওঁ আচলতে পূজা কেনেধৰণে কৰিব, আমি তেওঁলোকৰ হয়তো দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। আৰু যিধৰণে ভক্তসকল আহিছে, যিধৰণে ভক্তৰ প্ৰৱেশ ঘটিছে, যিধৰণে ভক্তসকলে সেৱা শুশ্ৰূষা লৈছে, বা এই ধৰণে প্ৰশাসনে যিখিনি ব্যৱস্থা কৰিব লাগে, এইবাৰ সকলোৱে কৈছে যে প্ৰশাসনে খুব সুন্দৰ ব্যৱস্থা কৰিছে। আৰু সেই প্ৰশাসনৰ সুন্দৰ ব্যৱস্থাৰ মাজেৰে ইতিমধ্যে ভক্তসকলে এনেদৰেই মা কামাখ্যা শ্ৰীচৰণত আহি সেৱা শুশ্ৰূষা কৰিছে। আৰু মাৰ প্ৰতি থকা আস্থা বিশ্বাস, ইতিমধ্যে কৈছে মাৰ শক্তিৰ প্ৰতি থকা যি আস্থা আৰু বিশ্বাস, সেই আস্থা বিশ্বাসেৰে ইতিমধ্যে মাৰ শ্ৰীচৰণত আহি ইতিমধ্যে সকলোৱে আশীষ লৈছে। আৰু এনেদৰেই ইতিমধ্যে আমি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এই মুহূৰ্তত আমি মোৰ লগত সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট কমল ঘোষ আছে। কমল ঘোষে পৰিৱেশটো দেখুৱাইছে, আচলতে ভক্তৰ সমাগম দেখুৱাইছে, ভক্তসকল আহিছে। এনেদৰে যি ভক্তৰ সমাগম, এই পৰিৱেশ আমি দেখুৱাম। চাওক, তলৰ পৰা ওপৰলৈকে আমি কৈছোঁ যে পুৱাৰ ভাগৰ পৰা যি ভক্তৰ সমাগম ঘটিছে, সেই দৃশ্য আমি দেখুৱাইছোঁ। ঠিক একেদৰে যদি আমি ভক্তৰ সমাগম চাই, আপুনি এয়া ভক্তৰ লাখ লাখ ভক্তৰ সমাগম ঘটিছে। আৰু এনেদৰে ভক্তৰ সমাগমস্থলী, এয়া মা কামাখ্যাৰ শক্তি আৰু মা কামাখ্যাৰ প্ৰতি থকা বিশ্বাস, আৰু এই বিশ্বাসেৰে এইসকল ভক্তক ইয়ালৈ লৈ আহিছে। আৰু এই ভক্তসকলে ইতিমধ্যে পুৱাৰ ভাগৰ পৰা তেওঁলোকে কেনেদৰে খোজকাঢ়ি তেওঁলোকে আহি মাৰ শ্ৰীচৰণত এনেদৰে তেওঁলোকে কিছু সময় মাৰ এই কামাখ্যা দেৱালয়ৰ প্ৰাংগণত আহি তেওঁলোকে মাৰ আচলতে মাৰ শ্ৰীচৰণত আহি তেওঁলোকে আশীষ লৈছে। আৰু এই মুহূৰ্তত আমি কৈছোঁ যে ভক্তসকলৰ যি সমাগম, আৰু সেই সমাগমৰ সমান্তৰালভাৱে আমি যদি কওঁ বিভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্ত লোকসকল, আৰু এই মুহূৰ্তত আমি মন্ত্ৰী অশোক সিংহাল সম্ভৱ আমি দেখুৱাবলৈ চেষ্টা কৰিম। মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া আহি কামাখ্যা দেৱালয়ত উপস্থিত হৈছে। আমি তেওঁৰ সৈতে কিছু সম্ভৱ হ'লে, যদি হয় তেতিয়াহ'লে আমি তেওঁ কিছু বাৰ্তালাপ ল'বলৈ চেষ্টা কৰিম, তেওঁৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। ইতিমধ্যে আমি দেখাবলৈ চেষ্টা কৰিছোঁ ইয়াক ইতিমধ্যে অশোক সিংহাল ডাঙৰীয়া, আৰু ইতিমধ্যে অশোক সিংহাল ডাঙৰীয়া আহি ইয়াত কামাখ্যাৰ আশীষ বিচাৰি এনেদৰে ভক্তসকলৰ সৈতে শাৰী পাতি ইতিমধ্যে আমি ভক্তসকলৰ সৈতে দেখুৱাব চেষ্টা কৰিছোঁ। এয়া অশোক সিংহাল ডাঙৰীয়া আহিছে, মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া, আৰু তেওঁ ইতিমধ্যে মাৰ আশীষ বিচাৰি এনেদৰেই কামাখ্যা দেৱালয়ত আহি উপস্থিত হৈছে। আৰু ভক্তসকলৰ সমান্তৰালভাৱে ভক্তসকলে যিদৰে শাৰী পাতি তেওঁ আশীষ বিচাৰিছে, আৰু ইতিমধ্যে
এয়া অশোক সিংঘাল ডাঙৰীয়া মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া এনেদৰেই ভক্তসকলৰ সমান্তৰালভাৱে ভক্তসকলৰ লগত শাৰী পাতি আহি মন্ত্ৰীগৰাকীয়ে এনেদৰেই কামাখ্যা দেৱালয়ত মাৰ আশীষ বিচাৰি ইতিমধ্যে দেখাবলৈ চেষ্টা কৰিছে আৰু অশোক সিংঘাল ডাঙৰীয়া ইতিমধ্যে আহি মাৰ আশীষ বিচাৰিছে আৰু আমি অশোক সিংঘাল ভক্তসকলৰ থকা দৃশ্য আমি ইতিমধ্যে দেখাবলৈ চেষ্টা কৰিছোঁ আৰু এয়া আমি কথা পাতিম তেওঁ মন্তব্য ল'বলৈ চেষ্টা কৰিম যিহেতু এইবাৰ অম্বুবাচী মেলাৰ যি পৰিৱেশ আমি ইতিমধ্যে দেখাইছোঁ লাখ লাখ ভক্তৰ সমান্তৰালভাৱে ইতিমধ্যে কেনেদৰে ভক্তসকল আহিছে ভক্তসকলৰ বাবে যিখিনি ব্যৱস্থা কৰা হৈছে সকলোখিনি তেওঁ পৰিদৰ্শন কৰিছে চাইছে আৰু তেওঁ কথা পাতিব বা প্ৰতি মন্দিৰ যিহেতু দেৱালয় কমিটি হয়তো আলোচনাত বহিব বা কেনেধৰণে বা কিবা অসুবিধা পাইছে নাই এইখিনি কথা হয়তো তেওঁ আলোচনা কৰিব কাৰণ আমি কৈছোঁৱেই যে ভক্তসকলৰ কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ প্ৰতিটো দৃষ্টিকোণ আচলতে তেওঁলোকে খুব সুন্দৰভাৱে নিৰীক্ষণ কৰি আছে চাইছে আৰু আমি কৈছোঁৱেই প্ৰশাসনৰ ব্যৱস্থাক এবাৰ যথেষ্ট শলাগ লৈছে প্ৰশাসনে যিখিনি ব্যৱস্থা কৰিছে প্ৰশাসনৰ ব্যৱস্থাখিনি যথেষ্ট শলাগ লোৱা আমি ইতিমধ্যে কৈছোঁ শলাগ লৈছে আৰু এই মুহূৰ্তত আমি মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াৰ আমি তেওঁ আহি কামাখ্যা দেৱালয়ত তেওঁ মাৰ আশীষ বিচাৰিছে মাৰ আশীষ লৈছে আৰু আমি দৃশ্য ইতিমধ্যে দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া আখৰাস্থলীৰ দিশে মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া আগবাঢ়িছে আখৰাস্থলীত যিসকল সাধু সন্ত সন্যাসী লোকসকলে তেওঁলোকৰ সাধনা প্ৰক্ৰিয়া তেওঁলোকৰ যি পূজা তপ জপ ইতিমধ্যে কৰে সেই সাধু সন্তসকলৰ সন্যাসীসকলৰ তেওঁ দৃশ্য আচলতে চাবলৈ আহিছে আৰু আমি কৈছোঁ যে মাৰ আশীষ বিচাৰি ভক্তসকলৰ সমান্তৰালভাৱে মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া আহিছে আৰু আমি দৃশ্যটো ইতিমধ্যে দেখাবলৈ চেষ্টা কৰিছোঁ মোৰ লগত সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট কমল ঘোষে দেখুৱাইছে এই আখৰাস্থলীৰ দৃশ্য ইয়াত সাধু সন্ত সন্যাসী বিভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্যাসীসকলে ইতিমধ্যে ইয়াত তেওঁলোকৰ সাধনা প্ৰক্ৰিয়া আছে আমি সেয়াও দেখুৱাম আমি সেয়াও কথা পাতিম বিভিন্ন নামেৰে বা বিভিন্ন বেশভূষাৰে অহা সাধু সন্যাসী লোকসকল আছে আমি ইতিমধ্যে অশোক সিংঘাল ডাঙৰীয়া তেওঁ যিহেতু কৈছোঁৱেই মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে মা কামাখ্যাৰ আশীষ লৈছে আৰু মাৰ শ্ৰীচৰণত আহি এনেদৰেই মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া আহিছে আৰু যজ্ঞ চলি আছে এই যজ্ঞতে সেয়া মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া য'ত যজ্ঞ ইতিমধ্যে চলি আছে আৰু সেই যজ্ঞস্থলীলৈ আহিছে আৰু যজ্ঞস্থলীলৈ আহি তেওঁ ইতিমধ্যে আশীষ বিচাৰিছে আৰু এই মুহূৰ্তত আমি দৃশ্য দেখুৱাইছোঁ মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া আমি কৈছোঁ যে ভক্তসকলৰ সমান্তৰালভাৱে তেওঁ শাৰী পাতি মা কামাখ্যাৰ আশীষ ল'লে ঠিক আশীষ লৈ তেওঁ যজ্ঞস্থলীলৈ আহিছে য'ত ইতিমধ্যে যজ্ঞ চলি আছে আৰু মাৰ যি তপ জপ মা কামাখ্যা দেৱালয়ৰ এই সময়ত তেওঁলোকৰ যিখিনি সাধনা প্ৰক্ৰিয়াৰে যিখিনি তপ জপ কৰে আৰু সেই দৃশ্য ইতিমধ্যে আমি দেখাবলৈ চেষ্টা কৰিছোঁ আৰু তাতে যজ্ঞস্থলীলৈ আহি অশোক সিংঘাল ডাঙৰীয়া ইতিমধ্যে তেওঁ আশীষ বিচাৰিছে দৃশ্য আমি দেখাবলৈ চেষ্টা কৰিছোঁ আৰু আমি তেওঁৰ সৈতে কৈছোঁৱেই যে তেওঁৰ সৈতে কিছু আমি তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম কেনেধৰণৰ পৰিৱেশ এইবাৰ যি প্ৰশাসনে যিখিনি নীতি নিয়ম বান্ধি দিছে সেই নীতি নিয়মৰ ইতিমধ্যে আমি নীতি নিয়মখিনিৰ কথা কৈছোঁৱেই যে আমি এই স্থানতে বিভিন্ন প্ৰান্তৰ পৰা সাধু সন্যাসী লোক আছে আমি তেওঁলোকৰ कहाँ से है आप? हम लोग तो आए हैं हम ज़्यादा रहते हैं नेपाल में पशुपतिनाथ मंदिर में हाँ हमारा गुरुजी यही है रंजीतानंद हम जो ज़्यादा करके रहते हैं पशुपतिनाथ मंदिर में बस आए हुए हैं इसमें माता जी का ये है इस बार कैसा माहौल दिख रहा है इस बार ठीक है बंदोबस्त भी ठीक है अच्छा ये नहीं बोलेंगे हाँ हम लोग का तो जैसा भी रखे माता जी का दुआ से हम लोग जो है उसी में एडजस्ट करते हैं हम लोग का लिए कुछ नहीं है साधु संत इसी में एडजस्ट हो जाता है साधु संत को ये नहीं कि बहुत लाक्सारी चाहिए हम लोग कहीं पड़ा रहते बस जग हो रहा है जग करेंगे
अभी करेंगे शाम को जब तक अभी बंद रहेगा। ये जो जप हो रहा है इसका नाम क्या बोल रहे हैं? कौन सा जप बोल रहे हैं? विश्व शांति महायज्ञ, विश्व शांति महायज्ञ पूरा दुनिया का शांति का लिए माता जी का आशीर्वाद रहे, भोलेनाथ का आशीर्वाद रहे, उसी का लिए सबको शांति का लिए। इसमें कोई जात पात नहीं है, इसमें कोई ऊंच नीच नहीं है। यही हम लोग का यज्ञ करते हैं विश्व का शांति का लिए और सनातन धर्म का प्रचार का लिए। हम लोग सनातनी हैं, हम लोग का धर्म को धीरे धीरे लुप्त होते जा रहा था, लेकिन अभी हम लोग जो है इसको उठाने की कोशिश करें, क्योंकि सनातन धर्म जो है यही पुराना है, यही पुराना है सनातन धर्म। तो यही हम लोग उसी को ही उठाने का कोशिश कर रहे हैं। भोलेनाथ का द्वार आएगा तो यही धर्म जो है जो पहले वो 1 नंबर था, इसका बाद भी वो 1 नंबर होगा। हम लोग इसीलिए विश्व शांति यज्ञ कर रहे हैं। सबको, मेरा जो दोस्त है दुश्मन है, सबको शांति का लिए यज्ञ किया जाता है। নিশ্চিতভাৱে চাওক আমি পৰিৱেশটো দেখুৱাইছোঁ আৰু এয়া যি জব কৰি আছে তেওঁ কৈছে যে বিশ্ব শান্তিৰ কাৰণে কৰা যজ্ঞ আৰু বিশ্ব শান্তিৰ বাবে কৰা যজ্ঞত আচলতে প্ৰতিজন লোকৰ বাবে, সনাতনী হিন্দু ধৰ্মৰ লোকৰ বাবে এই যজ্ঞ আচলতে কিমান গুৰুত্বপূৰ্ণ সেই কথাখিনি ইতিমধ্যে তেওঁ কৈছে যে এনেদৰেই এই যি বিশ্ব শান্তিৰ বাবে কৰা যজ্ঞ আৰু এই যজ্ঞস্থলীৰ দৃশ্য আমি ইতিমধ্যে দেখুৱাইছোঁ। পৰৱৰ্তী সময়ত আমি কৈছোঁ যে আমি আখৰাস্থলী আছে, যি সাধু সন্যাসীসকলৰ, সাধু সন্ত লোকসকলৰ যি আখৰাস্থলী আছে, বিভিন্ন বেশভূষাৰে বিভিন্ন স্থানৰ পৰা অহা সাধু সন্তসকলৰ সৈতে কথা পাতি তেওঁলোকৰো কথা জানিবলৈ চেষ্টা কৰিম, তেওঁলোকৰ মনৰ কথা জানিম, তেওঁলোকৰ কথাও জানিবলৈ চেষ্টা কৰিম। কাৰণ তেওঁলোকে বিগত সময়তো আহিছে, বহু বাবা সাধু সন্যাসী লোকসকল আহিছে, সাধু সন্ত লোকসকল আহিছে আৰু তেওঁলোকেও বিভিন্ন প্ৰান্তৰ পৰা আহি তেওঁলোকে ইতিমধ্যে ইয়াত যিটো আখৰাস্থলী তেওঁলোকৰ সাধনা প্ৰক্ৰিয়া, তেওঁলোকে এই 4 দিন অম্বুবাচী মেলাৰ সময়ত যি অম্বুবাচী মেলাৰ সময়ত যি 4টা দিন তেওঁলোকে যি সাধনা প্ৰক্ৰিয়া অব্যাহত ৰাখে বা তেওঁলোকৰ যি ধৰণে তেওঁলোকে প্ৰত্যেকবাৰেই আচলতে প্ৰতিবাৰেই ইয়ালৈ আহে আৰু প্ৰতিবাৰেই তেওঁলোকে অম্বুবাচী মেলাৰ সময়ত তেওঁলোকে এনেদৰে আহি তেওঁলোকে যি সাধনা প্ৰক্ৰিয়া অব্যাহত ৰাখে বা মা কামাখ্যা শক্তিৰ প্ৰতি থকা বিশ্বাস আৰু আস্থাখিনি লৈ ইতিমধ্যে তেওঁলোকে যি জাপ যজ্ঞ কৰে আৰু এই জাপ যজ্ঞৰ পৰৱৰ্তী সময়ত আমি বিভিন্ন আখৰাস্থলীৰে হওক বা সাধু সন্তসকলৰ কথা পাতিম। আপোনালোকেও চাই থাকিব দ্য নিউজ প্লাছ।